আসসালামু আলাইকুম বন্ধুসকল। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম লেভেল চেকিঙৰ বিষয়ে। যদি আপুনি নতুন সাইট ইঞ্জিনিয়াৰ, ডিপ্লোমা ষ্টুডেণ্ট বা চিভিল ইঞ্জিনিয়াৰিং শিকি আছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় যাব। প্ৰথমে এটা সহজ কথা বুজি লওক। লেভেল মানে কেৱল মাটি সমান কৰা নহয়। ইঞ্জিনিয়াৰিং ভাষাত লেভেল মানে হৈছে ড্ৰয়িঙত দিয়া এলিভেশ্যন বা RL ৰিডিউচ লেভেলক সাইটত ঠিকমতে মেইনটেইন কৰা। এটা সহজ উদাহৰণ দি বুজাওঁ। ধৰি লওক ড্ৰয়িঙত ফুটিঙৰ বটম লেভেল -1.5 মিটাৰ দিয়া আছে। ইয়াৰ অৰ্থ হৈছে বেঞ্চমাৰ্কৰ পৰা 1.5 মিটাৰ তলত এক্সাভেশ্যন কৰিব লাগিব। যদি এলিভেশ্যন -1.35 মিটাৰ হয়, তেন্তে 150 mm কম এক্সাভেশ্যন হৈছে, ফলত ফুটিঙৰ থিকনেছ বা PCC লেভেল সলনি হ'ব পাৰে। আকৌ যদি -1.7 মিটাৰ খনন কৰে, তেন্তে এক্সট্ৰা কনক্ৰিট বা চেণ্টলিং কৰিব লাগিব। এইবোৰে প্ৰজেক্ট কষ্ট বহুত বঢ়াই দিয়ে। এতিয়া আহক PCC লৈ। এক্সাভেশ্যন শেষ হোৱাৰ পিছত PCC দিয়াৰ আগতে লেভেল চেক কৰাটো অতি প্ৰয়োজনীয়, কাৰণ PCCৰ ওপৰতেই ফুটিং ৰেইনফৰ্চমেণ্ট বহিব। যদি PCC লেভেল ভুল হয়, তেন্তে ওপৰৰ সকলো লেভেল ক্ৰমে ভুল হৈ যাব। তাৰপিছত ফুটিং ৰেইনফৰ্চমেণ্ট ফিক্স কৰাৰ সময়ত কভাৰ ব্লক ঠিক আছে নে নাই, ৰেইনফৰ্চমেণ্ট ড্ৰয়িং অনুযায়ী পজিশ্যনত আছে নে নাই, এইবোৰো চেক কৰিব লাগে। তাৰপিছত শ্বাটাৰিং কৰাৰ সময়ত টপ লেভেল, অটো লেভেলৰ সহায়ত ভেৰিফাই কৰিব লাগে। কনক্ৰিট কাষ্ট কৰাৰ আগতে ইঞ্জিনিয়াৰে শেষবাৰৰ বাবে সকলো লেভেল চেক কৰে। এতিয়া কলম লৈ আহক। কলম ষ্টাৰ্টাৰ, কলম হাইট আৰু বিম বটম লেভেল সকলো ড্ৰয়িং অনুযায়ী আছে নে নাই সেইটো চেক কৰিব লাগে। যদি কলম হাইট ভুল হয়, বিম লেভেলো ভুল হ'ব। প্লেন বিম ঢালাই কৰাৰ আগতে প্ৰতিটো বিমৰ টপ লেভেল একে আছে নে নাই সেইটো অটো লেভেলৰ সহায়ত চেক কৰা হয়। যদি ইয়াত ভুল হয়, তেন্তে ব্ৰিক ৱাল উঠোৱাৰ সময়ত সমস্যাৰ সৃষ্টি হয়। তাৰপিছত স্লেব কাষ্টিঙৰ আগতে বিম, স্লেব লেভেল আৰু শ্বাটাৰিং কেম্বাৰ সকলো ভেৰিফাই কৰিব লাগে। যদি স্লেব লেভেল ঠিক নাথাকে, ৰেইন ৱাটাৰ ড্ৰেইন নহয়, ফলত বুকত পানী জমা হৈ থাকে, পিছত লিকেজ আৰম্ভ হ'ব পাৰে তাৰ পৰা। এতিয়া এটা গুৰুত্বপূৰ্ণ ইঞ্জিনিয়াৰিং টাৰ্মছ কওঁ। বেঞ্চমাৰ্ক, BM মানে হৈছে সাইটৰ ফিক্স ৰেফাৰেন্স পইণ্ট। ইয়াৰ পৰা সকলো লেভেল লোৱা হয়। HI হাইট অফ ইনষ্ট্ৰুমেণ্ট আৰু RL ৰিডিউচ লেভেল কেলকুলেশ্যন কৰি ইঞ্জিনিয়াৰে প্ৰতিটো পইণ্টৰ লেভেল চেক কৰে। সাইটত এই কেলকুলেশ্যনটো বুজাটো খুবেই দৰকাৰ। সাইটত ব্যৱহাৰ হোৱা ইনষ্ট্ৰুমেণ্ট কেইটা হ'ল অটো লেভেল, ডাম্পি লেভেল, লেজাৰ লেভেল, লেভেলিং ষ্টাফ etc. এই ইনষ্ট্ৰুমেণ্ট কেইটাৰ সহায়ত এক্সাভেশ্যন, PCC ফুটিং, কলম, বিম, স্লেব আৰু ৰোডৰ লেভেল চেক কৰা হয়। মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা এটা কথা ক'ম, সাইটত কনক্ৰিট কাষ্ট কৰাৰ আগতে যদি 10 মিনিট সময় লৈ লেভেল চেক কৰে, তেন্তে লাখ লাখ টকাৰ ৰিৱাৰ্ক ৰক্ষা কৰিব পাৰি। কিন্তু এবাৰ কনক্ৰিট কাষ্ট হৈ গ'লে ভুল শুধৰোৱা বহুত কঠিন আৰু বহুত খৰচা হৈ পৰে। মনত ৰাখিব, ন' লেভেল চেক, ন' কনক্ৰিট পোৰ। এইটো এজন প্ৰফেশ্যনেল সাইট ইঞ্জিনিয়াৰৰ এটা ভাল অভ্যাস। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক ভিডিঅ'ত মই অটো লেভেল মেচিন কেনেকৈ ছেটআপ কৰিব লাগে আৰু RL কেলকুলেশ্যন কেনেকৈ কৰিব লাগে একেবাৰে প্ৰেক্টিকেল উদাহৰণেৰে দেখুৱাম। ধন্যবাদ। আল্লাহ হাফেজ। থেংক ইউ।